ঠিক আছে দেখিলো আমরা হ্যাঁ কেলা এতে কামাদি এতে কেলা উল্টা সুল্টা কথা নকবি কেলা অসমীয়া কৈছে অসমীয়া এক গলটা দিন হয় কেলা গাইস কাজিয়া এয়া কাজিয়া ইয়াৰ কোচাৰো ৰেড কাৰ্ড দিছে তো ইয়াৰ পৰা মোৰ যাত্ৰা মানে কি হ'ল গাইজ গুড ইভিনিং ৱেলকাম টু এনাডাৰ ভ্লগ আগতে গাড়ীখন ঘূৰাই লওঁ তাৰপিছত মই কৈ আছোঁ আৰু এতিয়া সন্ধিয়া সময় হৈছে 6:24 আৰু মই পাব লাগে গৈ য'ত গৈ আছোঁ 7:30তো আৰামছে পাই যাম বাৰু ট্ৰেফিক থাকিলেও মই পাম ট্ৰেফিক নাথাকিলেও পাম সেইটো ডাঙৰ ইম্পৰ্টেণ্ট মেটাৰ নহয় ইম্পৰ্টেণ্ট মেটাৰ হ'ল কি এইটোৱে যে এখন ঘূৰাবলৈ বহুত দিগদাৰ ইয়াতে গম পাইছেনে বাইক কৰি আহিব লাগে মোটামুটি 100 মিটাৰমান আৰু মেইন ৰাস্তা পাই গ'লোঁ আৰু মই গৈ আছোঁ গাইছ আজি ISL চাব নৰ্থ ইষ্ট ইউনাইটেড FC আৰু পাঞ্জাৱ য়েছ পাঞ্জাৱে দিয়ক পাঞ্জাৱৰ লগত আছে খেলা পাঞ্জাৱ নে কি মই পাহৰিলেও নহয় টিমটো ছেকেণ্ডতে পাহৰি যোৱা বস্তুবিলাক লাইটটো জ্বলোৱা নাই ছেকেণ্ডতে পাহৰি যোৱা বস্তুবিলাক আৰু ঘড়ীটো মৰা ঘড়ী পিন্ধি আহিলোঁ মানে চাৰ্জ নাই ঘড়ীটো চোৱা নাছিলোঁ এনেকৈ পিন্ধি লৈ গুচি আহিলোঁ আৰু এতিয়া গৈছোঁ খেলা চাব আৰু মই নহয় মোৰ লগত আৰু এজন যাব তো আজি মই বেছি দূৰত নাই গুৱাহাটীতে আছোঁ গুৱাহাটীৰ পৰা গৈ আছোঁ তাতে খেলা চাব যি নহওক বাৰু স্পৰ্টছ বোলা বস্তুটো অলপ ছাপোৰ্ট কৰিব লাগে মানে নৰ্থ ইষ্ট ইউনাইটেড FC খনক ছাপোৰ্ট কৰিব লাগে ক্ৰিকেটটো চবেই চাই ভাই সৰু বাচ্ছাৰ পৰা বুঢ়া মানুহলৈকে চবেই চাই কিন্তু ফুটবলটো কেনেকৈ ছাপোৰ্ট নকৰে ফুটবলটো চাই বাহিৰৰ গেমবোৰ চাই তো লোকেল গেমবোৰ নাচায় আৰু তো মইতো উপভোগ কৰোঁ আজি লোকেল গেমটো নৰ্থ ইষ্ট ইউনাইটেড FC আৰু পাঞ্জাৱ 11 FC তো তাকে চাই আহোঁ আছে মই গৈ আছোঁ ইয়াৰ পৰা লখৰা ইয়াৰ পৰা কিলোমিটাৰ ৱাইজ চাবলৈ গ'লে আছে 25 কিলোমিটাৰ মই ডিষ্টেঞ্চ কেইমিনিট খুব বেছি 40 মিনিট আৰামছে পাৰ কৰি দিম আৰু বৰ্তমান আছোঁ মই আজাৰৰ পৰা গৈ আছোঁ যিয়ে নহওক বাৰু ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু আই হোপ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু স্কিপ নকৰিব নিশ্চয় ভাল পাব ISL চাওক কোনে কিমান জিকিব খেলিব পাৰে নৰ্থ ইষ্টে এতিয়া ফৰ্মত আছে বাৰু যি নহওক আজি স্পৰ্টছৰ ওপৰত কথা সেইকাৰণে কৈছোঁ যে চাব মই গৈ আছোঁ বুলি নহয় আৰু স্পৰ্টছটো চাব লাগে খেলিব লাগে প্ৰত্যেকজনে তেতিয়া হেল্থটো ভালে থাকে মোৰ হেল্থটো নাই বাৰু আধা আধি গোটেই পাৰ্টছবোৰ বেয়া হৈ গৈছে শৰীৰৰ আপোনালোকৰ ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু এতিয়া গৈ আছোঁ মই নেশ্যনেল হাইৱে পাই গ'লোঁ ৰ'ব বা এইটো বেলেগ আকৌ দেই চাইকেল চলাব লাগে আৰু গাইছ চাইকেল চলাব লাগে সেই বাচ্ছাবোৰে যি চাইকেল চলাই আছে আৰু আগতে আমি চলাইছিলোঁ দিয়কচোন এই বাচ্ছাৰ আগতে এতিয়া কিন্তু চাইকেল টাইকেল আহিলোঁ ভাই যা তোৰে গুণ গাই আছোঁ মই তই যদি আকৌ ৰাস্তাৰ আগত ভেটে না কেনেকৈ হ'ব ভাই আৰু এইখিনি ধাৰাপুৰ এইখিনিত অলপ চলপ জাম আছে মানে বেছি নাই হালকা ফুলকা অলপ জাম আছে হালকা ফুলকা মানে ভালে আছে দিয়ক হালকা ফুলকা নহয় তো এই জামখিনি ক্লিয়াৰ কৰি লৈ পেলাই কৰি ল'ব পাৰিলে আৰু মোৰ জাম নাপাওঁ চাগে আৰু বেলেগ ক'তো তো এইখিনি জাম আছে এইবোৰ দেখিছেনে গাড়ী চালাই ছিগনেলটো ট্ৰেফিক ছিগনেলটোৰ কাৰণে জাম লাগে ইয়াতে বাকী একো নাই আৰু অলপ জামত ফচিব লাগে মাজে মাজে গাড়ীত তেল আছে বাৰু 5ডালমান ফুটি আছে কেইদিনমান আগতে ভৰাইছিলোঁ এইটো ঘড়ীটো দেখিছেনে মৰি আছে চালা এনেই বেকাৰ পিন্ধি আহিলোঁ মই গাড়ী ল'ব লাগে ব্ৰিজৰ তলেদি মানে জালুকবাৰী ব্ৰিজ ফ্লাইঅভাৰৰ তলেদি এটা ইউটাৰ্ণ আছে সেইটো ইউটাৰ্ণ লৈ এই চিধা যাব লাগে তো এতিয়া ইয়াতে জামত ফচি আছোঁ আৰু কি কৰিব এই জামটো ক্লিয়াৰ আকৌ এইটো জামো পালোঁ এইটো জাম বাৰু খুলি দিলে বেছি লগা নাই তো ইয়াৰ পৰা ইউটাৰ্ণ আছে নহ'লে আগৰ পৰা বহুত দূৰৰ পৰা ইউটাৰ্ণ ল'ব লাগিব এইটোতো ইউটাৰ্ণ ল'ব পাৰিলে আৰু বেছ কিয়াক টেনশ্যন নাই এইটো ইউটাৰ্ণ ল'ব লাগে মই আগতে চাৰা এইটো ইউটাৰ্ণ লৈ টেম্পোখনৰ পিছফালে লগাই দি চিধা গুচি গ'লে হ'ল বাকী আৰু টেনশ্যন লৈ এনেকৈ বাট নেইয়ে বল ভাই ৰুকো ছিগনেল এতিয়া য'ত যাব লগা আছে যাই থাক আৰু টেনশ্যন নাই লাগিলে হয় অলপমানৰ কাৰণে বাচিছোঁৱেই ভাই বলক যাই থাকোঁ ইয়াৰ পৰা আৰু টেনশ্যন নাই ট্ৰেফিক জাম ক্লিয়াৰ কৰি ল'লোঁ এতিয়া সময় কেইটা হৈছে গম পাই নাই 6:42 বহুত টাইম আছে তাৰ আগত কিবা এটা খাই ল'ব লাগিব দেখাই আছোঁ মই ক'ত কি ধুনীয়া বস্তু এটা পাই দেখাই আছোঁ মই গাইজ মই ক'ত ৰখিছোঁ জানে এইখন ৰেডিচন ব্লু দেখিছে এইখন ৰেডিচন ব্লু তাৰ ঠিক অপজিটত আছোঁ মই দেখাই আছোঁ ৰ'ব আগতে নামি লওঁ গাড়ীৰ পৰা ৱাইন শ্বপখন দেখিছে এইখন ৱাইন শ্বপ এইখন তাৰ ওচৰত গৈ আছোঁ মাল খাব যোৱা নাই ভাই কি আনিব গৈ আছোঁ মই দেখাই আছোঁ ৰ'ব তাতে জেকেটটো পিন্ধি লওঁ ৰে ভাই বাহিৰত অলপ ঠাণ্ডা লাগি আছেনে লাগাটো নাই বাদ দে নালাগে দে ৱাইন শ্বপত যোৱা নাই মই ৱাইন শ্বপত ঠাণ্ডা আইটেম চব
বাৰু এৰি দিব কিন্তু আৰু এটা লৈ 20 টকা হ'ব এটাই দি দিয়ক তেতিয়াহ'লে 10 টকাৰে দি দিয়ক বনাই দিয়া ইমান নালাগে ফুল প্লেট আমলখি কেই টকা এডিশ্যনটো ৱাইন শ্বপ ঘন্টা 10টা কাটি দিব নেকি আলু জ্বালা দেনা এইটো মাল মেটেল লৈ ল'লোঁ মাল মেটেল মানে কি এইটো 10 টকা ল'লোঁ পানী এটা লৈ ল'লোঁ কাৰণ ষ্টেডিয়ামত যদি মই পানী খাব যাওঁ ন কিনি এটা বটলত 50 টকা 100 টকামানকৈ ল'ব তাতকৈ মই বাহিৰতে এটা 10 টকা দি কিনি খোৱা ভাল ভাই পইচা পাতি নোহোৱা মানুহ ৰ গাড়ীখনত বহিব দে মোক বহিব দে আচ্ছা এতিয়া যাই থাক যাৰ যিমান স্পীডত যাব মন গাইছ এই আমলখিটো ন মই দেখাই আছোঁ দেই 1 ছেকেণ্ড চালা টুথপিক মোক নিদিলে ৰে ভাই আমলখিনো টুথপিকেদি ক'ত খাম এইটো টুথপিক আমলখি কৈ এইটো আমলখি জ্বলা দিছে নেকি জ্বলা দিবই মানা কৰিছিলোঁ কমকৈ জ্বলা তলা দি ভৰ্তি কৰি দিছে দেই ইমান টেষ্টি লাগে ন এইখিনি মাল কোনোবা যদি খাই পাইছে ন সি গম পাইছে কেনেকুৱা টেষ্টি বনায় পূৰা আমি যে খুন্দে যে ঘৰত তেনেকৈ ৰুকি দিছে পূৰা এইটো মজাকৈ খাই যাই থাকোঁ আৰু ইয়াত মানে এইটো বস্তু ৱাইন শ্বপৰ আগতে কিছুমান আনকমন বস্তু পায় দেই সেইটো কিন্তু মানিছোঁ টেলেণ্টেড মানুহবোৰ কিন্তু এই ৱাইন শ্বপৰ আগতে জন্ম হয় তো গাইজ সৰিয়হৰ খেতি দেখাই দিছে ভাই মোক এনেকুৱা জ্বলা দিছে না মই এটা কথা বুজি নাপাওঁ আমি যে ঘৰত জ্বলাবোৰ কিনি নিওঁ জ্বলা নাপাওঁ খাই আঞ্জাত দিলেও জ্বলা নহয় কামুৰি খালেও জ্বলা নহয় এই যে ৱাইন শ্বপৰ আগত চানা বিক্ৰী কৰে বা যিকোনো বস্তু বিক্ৰী কৰে ন সিহঁতে যে জ্বলাটো দিয়ে খাই চাবচোন কেনেকুৱা জ্বলা আছে ক'ৰ পৰা আনে গম নাপাওঁ সিহঁতে জ্বলাটো কিন্তু ভাই আচৰিত জ্বলা আছে সেইটো মানিব লাগিব কিন্তু আমাক বেপাৰী বোলে ঠগাই নে কি কৰে গম নাপাওঁ ঘৰত নিয়ে জ্বলাবোৰৰ জাৰ নাই সাংঘাতিক জ্বলা আছে সাংঘাতিক জ্বলা গৰম লগাই দিছে মই দেখিছে বিশ্বাস কৰক মই এনেকৈ দবাই গাড়ী চলাই আহিছোঁ ন 7টা বজাত পাই গৈছোঁ ৰে টাইম হৈছে এতিয়া 7টা আৰু 7টা বজাত পাইছোঁ মানে আৰু আধা ঘণ্টা আছে লগৰজনো আহি ষ্টেডিয়াম পোৱা বুলি কৈছে কিন্তু মই এতিয়া পাৰ্কিংটো মেইন বিচাৰিব লাগিব আৰু এইটো মেইন গেট মই আছোঁ বৰ্তমান লখৰা ফ্লাইঅভাৰৰ ওপৰত আৰু ষ্টেডিয়ামটো মেইন গেট কোনটো গম পাই নাই অলপ আগত গৈ পাম মই কিন্তু ইয়াতে যোৱাবাৰ যেতিয়া চাব আহিছিলোঁ যোৱাবাৰ মানে কি ইয়াৰ নেক্সট মেচখন যেতিয়া চাব আহিছিলোঁ তেতিয়া পাৰ্কিং বহুত দূৰত থৈছিলোঁ তেতিয়া মোহন বাগানৰ লগত আছিলে আৰু নৰ্থ ইষ্ট 3-0 হাৰিছিলে নেকি তো এইবাৰ যাতে সেইটো নহয় তো সেইটো কথা কৈছোঁ মই যোৱাবাৰ যেতিয়া আহিছিলোঁ গাড়ীটো মই বহুত দূৰত থৈছোঁ এতিয়াও আহিছোঁ ৰ'বচোন পাৰ্কিংটো পাওঁ নে নাপাওঁ আৰু লগৰজন আহিব বুলি কৈছে কিন্তু সি এতিয়া মেইন গেটতে থকা বুলি কৈছে মই পাৰ্কিংটো কৰি থৈ আহিব লাগিব গেটটো এইটো মেইন গেট আজি মানুহ নাই গাইছ আজি মানুহ নাই তো আজি খালী মানে বাৰু দেখাততো খালীয়ে লাগিছে তো মই টাইমতকৈ আগত আহি পালোঁ নেকি আৰু পাৰ্কিঙো আজি জেগাত পাই গ'লোঁ দেই ইয়াতে পাই গ'লোঁ এনেই মই আগতে এই ব্ৰিজখনৰ ওচৰত থৈছিলোঁ তো ইয়াৰ পৰা চাগে কোনোবা গাড়ী ওলাই গৈছে তো সেইকাৰণে ইয়াত মই জেগাত আহি পাৰ্কিংটো পাই গৈছোঁ টেনশ্যন নাই গাড়ীখন লগ কৰি থৈ দিওঁ গাড়ীটোৱে মেইন গাড়ীখন লগ কৰি থৈ দিওঁ গাড়ী বাৰু আজি পাৰ্কিং জেগাতে পাই গ'লোঁ টেনশ্যন নাই ভিডিঅ'টো কৰি থ'লোঁ মানে কি গম পা গাড়ী ক'ত ৰাখিলোঁ মই এতিয়া ভিডিঅ'টো চাইও ওলাই ল'ব পাৰোঁ টেনশ্যন নাই লুকিং গ্লাছখন কোনোবা মোৰ গাড়ী উঠাই লৈ গুচি যাব এতিয়া যাওঁ বলকচোন মানুহ বেছি হোৱা নাই যোৱাবাৰতকৈ তথাপি চাওঁ গৈ পেলাই সৰু লাগে ন সৰু ক সৰু নাই ক'ৰ পৰা আহিছে তই বিক্ৰী কৰিব ক'ৰ পৰা আহিছা ঠিক আছে দে কিলো হা কেলা এতে কামাবি এতে কেলা উল্টা সুটা কথা নকবি অসমীয়া কৈ আছো অসমীয়া এক গলটা দিন কেলা বুজি নাপাই আমি কেলা বেংগলত যে বিক্ৰী কৰা নাই নহয় হয় এই এইটো চাওঁ দে তোৰ লগত ল'লে কাজিয়াহে লাগিব মোৰ তেওঁৰ লগত নলওঁ ময়ো এইটো কলাটো কেনেকৈ দাদা এই ব্লেকটো কেনেকৈ ব্লেকটো হা দেখক বাচ্চা দে
আৰু কেলা চাওঁ জিন্তু। অসমীয়াত কয় এনি এফচি এইটো ঠিকে আছে। সৰু দে। আৰু সৰু নাই। এইটো ল'বি নেকি? ভাল গালি দিছে কিন্তু ইয়াক। ইয়াক ফালি পেলালে হয় আজি। এইফালে চাওঁচোন ক'ত কি আছে। আমাক জাৰ্চি নালাগে ৰে। কিন্তু মোক জাৰ্চি নালাগে ৰে ভাই। এইটো লাগে, এইটো মালটো লাগে। এইটো মালটো এইটো মেলি দিয়কচোন, এইটো মেলি দিয়কচোন ভাই, কেনে লাগে চা। কেমেৰাটো মোক দেখি দিয়কচোন। উল্টা হৈছে নেকি? উল্টা হৈছে নেকি? আরে ভাই এরকম ঠিক আছে না? ঠিকে আছে, ঠিকে আছে। গাইস নর্থ ইস্ট ইউনাইটেড এফসি এখন লৈ লৈছো, টেনশন নাই। আমি এনেকে তাতে উৰাই দিম আজি। হাৰিলে কথা বেয়া আছে, সেইটো টেনশন নাই। কিমান দাদা এইটো? কিমান এইটো? 100 টাকা। দুটা ল'ম। 50কে দিয়ক যদি দিয়ে। ল'বি না তই? 50কে দিলে ল'ম আৰু নেকি? এটা সামৰিয়ে থ'লে কিমান? 200 টকা বুলি কয়। আৰু তই অসমীয়াত কয়। কিমান কয় দাদা এই নামটো? 200। 10 টকা মই কেলকাতাত যাম। এই মেটেল এটা লৈ ল'লো। এইটো এইখনত গুৱাহাটী লিখা আছে, সেইকাৰণে ল'লো। এটা চেকিং পাৰ হ'লো, আৰু এটা চেকিং আছে আগত, মেইন চেকিং। তাৰপিছত আৰু একদম ডাইৰেক্ট খেলা। মোৰ কেমেৰাটো ধোৱা আহি আছে ৰে ভাই, কি বা খালি বা কাৰেক্ট টাইমো ষ্টাৰ্ট হৈছে। আমি আহি পাইছোঁ আজি। আজি মানুহ খালি ৰে ভাই। ক'ত বহি ল'ব এইটো প্লেয়াৰটো যিটো বল লৈ এই ভাল খেলুৱৈ। গ'ল বুলি তই লিখি ল যোনটো দিলে 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 বঢ়িয়া 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 চাবাছ হেডটো দিয়ে মিছ কৰি দিলে এই প্লেয়াৰটোৱে মহানো মানুহ অলপ চলপ হৈছে এতিয়া। এই জাগাখানে বহুত মানুহ আছে। বেলেগ মালই গোল লাগাই এক গোল হল গাইজ, এক গোল ওরে সব গোলটো ভাইয়া এনেকৈ গোলটো হৈছে। গোলকি মিছ হ'ল, তাৰপিছত আজাৰে গোলটো দি দিলে। মজা গাইজ। মেকুৰী চাওক, এই গেল অন্ধি সময় ক্ৰিকেট চলি থাকিলে সাপ ওলাই, ফুটবল চলি থাকিলে মেকুৰী ওলাই আমাৰ ইয়াতে। কোনটো এই দুই চাওক লুকালে আমাৰ আহাৰ পাই অকণ কাজিয়া কাজিয়া এয়া কাজিয়া। ইয়াতৰ কোচাৰো ৰেড কাৰ্ড দিছে। গ'লেই দিব। এতিয়া গোল এক গোল হৈছে। লাষ্ট টাইমত গোলটো খাই দিলে ন নৰ্থ ইষ্টে। সেয়া কাম হয় নেকি? এটা ফাইনেল শ্বট এইটো গাইজ, এইটো ফাইনেল শ্বট। গ'ল হ'লে গ'ল, নহ'লে নাই আৰু কি লৈ ভাই মাৰ এইটো গ'ল দি গেলা একা ঘৰে কোনো বঢ়িয়া গৈছ বঢ়িয়া বঢ়িয়া। যাওঁ 1-1 সমাপ্ত। ড্ৰ হৈ থাকিল খেলা।
এতিয়া যাই থাকোঁ কাৰণ 2 মিনিট আগত ওলাই দিলে হেৰিটো কম কি কম পাম জামটো কম পাম ঠিক কাৰেক্ট এই দিলজিৎ দোসানী ইয়াতে আহিছিলে এইখনে ফিল আছিল ষ্টেডিয়াম হেৰি ভাঙাই নাই পেণ্ডেল ভাঙাই নাই ভাই চিঞৰ পাখৰ এতিয়াও কৰি আছে যে গ'ল দিলে নে কি কিন্তু তই দেখোন বাহিৰতে চিঞৰ কৰি আটা বাঢ়ি আছে কিয় তই ভিতৰত চাইলেণ্ট হৈছিলি নি বল বল ষ্টেডিয়াম মই এৰি দিলোঁ আৰু একদম আকৌ কোন তাৰিখ আছে এইটো মাহত নাই চাগে আৰু নৰ্থ ইষ্টটোৰ তো ইয়াৰ পৰা যাই থাকোঁ আমি এতিয়া ডাইৰেক্ট মানে 2 মিনিট আগত ওলাই কাৰণ এতিয়া ভিৰ ভাৰটো কম পাম সেইকাৰণে আমি আহিলোঁ আৰু খেলা চলি আছে আৰু 2-3 মিনিট আছে বেছি টাইম নাই 1-1 হ'ল নৰ্থ ইষ্টৰ 1 পাঞ্জাৱৰ 1 ড্ৰ হৈ থাকিল জিকিলে ভাল আছিল পইণ্ট টেবলত 3 নম্বৰ নে 2 নম্বৰত আহি গ'ল হয় এতিয়া হাৰিলে কি কৰিবি আৰু এইখন কিনিছিলোঁ হা এতিয়া ড্ৰ হ'ল এখন কিনিছোঁ এতিয়া আমাৰ বাইক চলাওঁতে কাম দিব মাফলা তোৰ এখন কি কৰিবি স্কুটি চলাওঁতে কাম দিব তোৰ ন ঠিকে আছে এইখন বাছত যাব নৰ্থ ইষ্টৰ টিমটো কম পেণ্ডেল দিয়া নাছিল এই দিলজিৎ দোসানীহঁতে বাপৰে বাপ ষ্টেডিয়াম কিন্তু বম ডাঙৰ আছে আমাৰ জাগা বহুত এৰিয়া আছে হৈ যায় বঢ়িয়া এইফালা মাজেদি যাবা ন এইফালে বন্ধ নাই তো যাই থাকোঁ আমি ইয়াত গাড়ীত লগ পাই আছোঁ সেই তালৈকে খোজকাঢ়ি যাব লাগিব মেইন ৰাস্তালৈ ক'ত আছে মোৰ গাড়ী এখন স্কৰপিঅ'ৰ আগত থলোঁ নেকি আগতলৈ আহিব গাড়ী বিচাৰি পোৱা নাই মই এতিয়া বলেৰো আগত আছে ন ঠিকে আছে ভাই কোনো যে দাঙি নিয়া নাই মোৰ লক্ষীটো মোৰ টেনশ্যন হৈ গৈছিল দে ভাই বিশ্বকৰ্মাখন যে মোৰ কোনো উঠাই নিয়া নাই আজি যাম নাপাম দে আজি নেশ্যনেল হাইৱেৰ মই ব্ৰিজৰ ওপৰেদি যাম ন আজি যাম নাপাম ব'ল চলো চলতে আৰু খেলা চেলা চাই এতিয়া যাওঁ লগৰ হোটেলত থাকিম বাছ এই কুঁৱলী পৰি গ্লাছখনৰ অৱস্থা নাই ভাই ঠাণ্ডা লাগছে রে ঠাণ্ডা আছে ভাই ঠাণ্ডা আছে বাহিৰত বহুত ঠাণ্ডা আছে ঠাণ্ডা আছে পিছে দেখো পিছে এই বলেৰো খান আছে হেৰিটো নাই মানুহটো নাই লাগিলেও গম নাপাম গতিকে এক্সিডেণ্ট হ'ল নেকি মোৰ গাড়ী আগত এইবিলাক আনে গ্লাছ নে কি এনেকুৱা হা এই কবাল লাগি আছে কেলা কি কাৰবাৰ বে ভাই যাওঁ এতিয়া মই গৈ আছোঁ বেলতলা তিনিআলি আজি মোৰ তাতে ৰাতিটো কটাম লাক্সাৰী ৰুম এটা লোৱা আছে তাতে থাকিম আৰু কালি ৰাতিপুৱা কাম চাম কৰি ঘৰত যাম বিহু আহিলে সোমবাৰৰ পৰা বিহু আগন্তুক মাঘ বিহুৰ সকলোকে শুভকামনা আৰু মৰম যাচিছোঁ সকলোৱে ভালে ভালে যাওক বিহুটো লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দি চেনেলটো মোৰ আগুৱাই নিয়ক তাৰ কামনা কৰিছোঁ আৰু এইখন মেঘালয় গাড়ী নেকি মেঘালয়ৰ পৰা কিন্তু খেলা চাব আহে দেই ভাই হা মানছোঁ কিন্তু হাইষ্ট মেঘালয়ৰ পৰা আহে চাগে ৰাপ আছে দেই খেলা চেলাই গাইজ ৰুম আজি মোৰ এইটোৱে এটা মোৰ এখন বেডখন বাৰু অৱস্থা বেয়া বাকী খাৱা লোৱা চব ইয়াতে আছে আৰু বাথৰুমৰ এইটোৱে অৱস্থা বাথৰুমৰ লাইট গৈ ভাই গৰম পানী আছে মই সেইকাৰণে কালি গা ধুম গাইজ বহুত দিনৰ মূৰত সেইটো বাথৰুম এডজাষ্ট ফেন চলি আছে ভাই লাইট চাইট অফ কৰি দে বাকী বাথৰুমৰ দৰ্জা লগাই দে আজি নাইট ষ্টে মোৰ ইয়াতে তো এইটোৱে ৰুম আছিলে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট আপোনালোকৰ ফালৰ পৰা আহিব লাগে